য'ত আত্মসন্মানৰ সদায় নিলাম হয়, য'ত তাচ্ছিল্য আৰু তিৰস্কাৰৰ বাবে উশাহ বন্ধৰ দৰে পৰিস্থিতিৰ সন্মুখীন হয়, য'ত এজনৰ আনজনৰ প্ৰতি বিন্দুমাত্ৰ অনুভৱ নাথাকে, য'ত থাকে মাথো অহংকাৰ আৰু উপলুঙা, তেনেকুৱা পৰিৱেশৰ পৰা আপুনি নিজকে সদায় আঁতৰাই ৰখাটোই মংগল। নহ'লে কেতিয়াবা তাত বহুত ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাও থাকে। সঁচা কথা ক'বলৈ যেনেদৰে বহুত শব্দৰ প্ৰয়োজন নাই, তেনেদৰে কোনো অনুশীলনৰো প্ৰয়োজন নহয়, কাৰণ সত্যৰ কোনো আৱৰণ নাথাকে। নিজৰ ঠাইত সত্য সদায় অটল আৰু সুন্দৰ। সঁচা কথা কোৱা মানুহৰ চকুত অদম্য সাহস জিলিকি থাকে, কিন্তু মিছা কথা কোৱা মানুহৰ নিজৰ স্বৰূপ ঢাকিবলৈ বহু শব্দৰ প্ৰয়োজন হয়। অসত্যৰ আশ্ৰয় লোৱা মানুহৰ যথেষ্ট অনুশীলনৰ প্ৰয়োজন হয়, যাতে কথাৰ পাক সলনি নহয়। আপুনি যিমান সহজতে আৱেগিক হৈ পৰিব, সিমান সোনকালে পস্তাব লগা হ'ব পাৰে বা কষ্ট পাব লগা হ'ব। সেইবাবে সময় থাকোঁতেই নিজৰ আৱেগক চম্ভালিবলৈ শিকাটো আটাইতকৈ জৰুৰী, যাতে আপোনাক আনে প্ৰতিটো ক্ষেত্ৰতে আঘাত কৰিব নোৱাৰে, যাতে আপুনি বিশ্বাসঘাতকতাৰ সন্মুখীন নোহোৱাকৈ বাচি থাকিব পাৰে। কাৰোবাৰ লগত আপোনাৰ বন্ধুত্ব শেষ হৈ গ'লেও তেওঁৰ গোপন কথাবোৰ গোপনে ৰাখিবলৈ যথোপনাস্তি চেষ্টা কৰা উচিত। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায়, এসময়ৰ বন্ধুৰ লগত এবাৰ যদি সম্পৰ্ক বেয়া হয়, তেতিয়া আনজন বন্ধুৱে গোপন কথাবোৰ আনৰ আগত প্ৰকাশ কৰি আটাইতকৈ বেছি মানসিক শাস্তি দিয়ে। অচিনাকি মানুহ বন্ধু হ'ব পাৰে, বন্ধুবোৰ আকৌ অচিনাকি হৈ যাবও পাৰে। কথাষাৰ মনত ৰাখি আগবাঢ়ি যোৱাটো বহুত জৰুৰী। জীৱনৰ পৰা বহুতো যন্ত্ৰণা নাইকিয়া হৈ যাব যদি আপোনাৰ গোপন বিষয়বোৰ আপোনাৰ মাজতে ৰাখিব পাৰে। সেইবাবে যিমানেই আপোন নহওক কিয়, তেতিয়াও আপুনি আপোনাৰ একান্ত ব্যক্তিগত কথাবোৰ কেতিয়াও খুলি নক'ব। সকলো সময়তে হাঁহি ধেমালিৰে সুখী হৈ থকাৰ দৰে লগা মানুহবোৰৰ এটি ডাঙৰ সমস্যা হৈছে, এনে লোকৰ মন গধুৰ হৈ থাকিলেও কোনেও বুজি নাপায় বা বুজিবলৈ চেষ্টা নকৰে। এইসকল মানুহে জীয়াই থকাৰ সংগ্ৰামত পাৰফেক্ট অভিনয় কৰি আগবাঢ়ি যাব পাৰে, কিন্তু প্ৰতি ৰাতি ব্যৰ্থতাৰ হিচাপ কৰে আৰু উচুপি উঠে। এনে লোকক বহুত কম মানুহে বুজি পায়। এনে লোকেও মানুহক কমকৈ বুজিবলৈ চেষ্টা কৰে। জীৱনৰ প্ৰতিটো খোজ বৰ সাৱধানে দিব লাগে, কিয়নো বহু মানুহে অপেক্ষা কৰি আছে আপোনাৰ এটি ভুল ধৰিবলৈ, আৰু কিছুমান বিশেষ মানুহ ৰৈ আছে আপোনাৰ সেই ভুলটোক অজুহাত হিচাপে লৈ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ। সেইকাৰণে কাৰোবাক কিবা কোৱাৰ আগতে অন্ততঃ এবাৰলৈ ভাবিব, আপুনি কোৱা কথাৰ যি ফিডবেক আহিব, অথবা আপুনি যাক কথাষাৰ কৈছে তেওঁৰ ওচৰত সেয়া গ্ৰহণযোগ্য হয় নে নহয়। এনেও হ'ব পাৰে আপোনাৰ এটি কথাৰ কাৰণে সন্মান হানি হ'ব পাৰে, অথবা তেওঁ আপোনাৰ বিষয়ে সমালোচনা কৰিব পাৰে। সমাজৰ বা ঘৰখনৰ সকলো মানুহৰ মানসিকতা একেই নহয়। আপোনাৰ সৰু কথা একেটাকে অকাই পকাই জেলেপীৰ নিচিনা বনাই আনৰ আগত লগোৱা বহুত মানুহো আছে, আপোনাৰ অজানিতে আপোনাৰ কাষতে। সেয়ে সুখত আৰু দুখত আৱেগিক হওঁতে নিজকে সংযত ৰাখক। কিবা কোৱাৰ আগতে অলপ সময় ল'ব, নিজক প্ৰশ্ন কৰিব, আপুনি কোৱা কথাষাৰ আনৰ কাৰণে কেনেকুৱা হ'ব। স্বাৰ্থ য'ত শেষ হয়, বদনাম তাৰ পৰাই আৰম্ভ হয়। এই পৃথিৱীৰ প্ৰতিটো সম্পৰ্কত এই কথাষাৰ প্ৰযোজ্য। স্বাৰ্থৰ কাৰণে কত মানুহ আপোনাৰ জীৱনলৈ কাষ চাপি আহে, কিন্তু আপোনাৰ দ্বাৰা যিদিনাখনৰ পৰা তেওঁৰ স্বাৰ্থ পূৰণ নহ'ব, সেইদিনাখনৰ পৰাই চাব আপোনাৰ একালৰ বন্ধু, আপোনাৰ আত্মীয়জনেও আপোনাৰ বদনাম গাই আছে। এইটো মাত্ৰ এটা উদাহৰণহে। এটা কথা মনত ৰাখিব, আমাৰ কাষৰ বেছি সংখ্যকেই এনেকুৱাই কৰে।